খুব ধুনীয়া জীৱন এটা জীয়াবলৈ আপুনি কেৱল এই 3টা কাম কৰিব লাগিব আৰু এইকেইটা কাম মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব লাগিছোঁ মোৰ প্ৰথম কামটো হ'ল আপুনি মানুহক মাফ কৰি দিয়াটো শিকিব লাগিব মোৰ এজন মেণ্টৰে মোক কৈছিলে যদি আপুনি একদিনত 10জন মানুহৰ লগত ডিল কৰে তেতিয়াহ'লে পাৰ পাৰ্চন পাৰ ডে 10টা ভুল মাফ কৰি দিয়াটো শিকিব লাগিব আৰু যদি আপুনি এইখিনি কৰিব নোৱাৰে তেতিয়াহ'লে হিমালয়লৈ গুচি যোৱাটো ঠিক কাৰণ দুনিয়াদাৰীটো এইখিনি কৰিব লাগিব আৰু দ্বিতীয় কথাটো হ'ল আপুনি সদায় পজিটিভ মানুহৰে বেৰি থাকিব মানে সদায় পজিটিভ মানুহৰ মাজত থাকিব আৰু যদি আপুনি এনেকুৱা নকৰে তেতিয়াহ'লে মনত ৰাখিব আপোনাৰ লাইফতো বহুত মানুহ আহি আছে তেতিয়া আকৌ আপুনি নক'ব যে এতিয়া আজিকালি মোৰ লাইফত বহুত নেগেটিভ মানুহ আহি আছে এইকাৰণে আহিছে এইটো আপুনি পজিটিভ মানুহৰ মাজত থাকিবলৈ বন্ধ কৰি দিছে আৰু তৃতীয় কথাটো হ'ল আমাৰ চব মানুহৰ মাজতে এটা বাচ্চা জীয়াই থাকে আৰু সেই বাচ্চাটো সদায় জীয়াই ৰাখিব লাগে মানে আমি সদায় একবাৰ হ'লেও প্লেফুল জনত জীয়াব লাগে এনেকৈ জীয়াবচোন খুব এইখিনি কাম কৰিব খুব আনন্দ লাগিব আৰু জীৱনত আগবাঢ়ি যাব